নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ সকলোকে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ 1 ইয়াৰ কোৰ্চৰ বাবে ইতিমধ্যে নটিফিকেশ্যন মুকলি কৰিছে। অতি সোনকালে ইয়াৰ লিংকটো আপোনালোক অফিচিয়েল ৱেবছাইটত পাই যাব। ইয়াতে কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কে আপোনালোকক জনাম। প্ৰথমতে কৈ দিওঁ যে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগে, মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। যিসকলে ছায়েন্সত পঢ়িছে তেওঁলোকৰ বাবে হয় পষ্টটো। আৰু ইয়াতে আপোনালোকৰ বায়'লজি যিটো ছাবজেক্ট আছে এইটো হায়াৰ ছেকেণ্ডেৰীত কম্পালচাৰি থাকিব লাগিবই। চাওক কি ডকুমেণ্ট আপলোড কৰিব লাগিব। এজ প্ৰুফ হিচাপে আপোনালোকে মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে সেইখন আপলোড কৰিব পাৰিব। ইয়াতে PRCখন যিখন আছে এইটো আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, এইটো মাষ্ট বি লাগিব এইখন। যদিহে কোনোবা কেণ্ডিডেটৰ PRCখন নাই তেনেহ'লে আপোনালোকে বনাই ল'ব যদিহে কোৰ্চটো কৰিব ইণ্টাৰেষ্টেড। মই আগতে বহুবাৰ কৈছোঁ যে আপোনালোকে যদি কোৰ্চটো কৰিব বিচাৰে নিশ্চয়কৈ এইটো ডকুমেণ্টৰ প্ৰয়োজন হ'ব। যিসকলৰ নাই তেওঁলোকে অতি সোনকালে এপ্লাইটো কৰি দিব। ইয়াতে এপ্লাই কৰাৰ পিছত যিটো আপোনালোকৰ ৰিচিপ্ট পাব সেই ৰিচিপ্ট দি আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যেতিয়া এক্সামটো দিব যাব তেতিয়া কিন্তু আপোনালোকৰ অৰিজিনেল PRCখন লাগিব। আৰু তেতিয়ালৈকে আপোনালোকৰ হৈ যাব কাৰণ এক্সাম এতিয়ালৈ দেৰি আছে। HSLC মাৰ্কশ্বিট যিখন আছে সেইখন আপোনালোকৰ লাগিব। আৰু হায়াৰ ছেকেণ্ডাৰীৰ যিখন মাৰ্কশ্বিট আছে সেইখন আপোনালোকৰ আপলোড কৰিব লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াতে লাগিব, লগতে আপোনালোকৰ ছিগনেচাৰ আপলোড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি কোনো কেটেগৰীৰ পৰা বিলং কৰে লাগিব। তাৰপিছত EWS চাৰ্টিফিকেট যদি আপুনি EWS কেটেগৰীৰ পৰা সেইখন লাগিব। ফাইনেন্সিয়েল ইয়াৰ 2024-25 এইটো লাগিব। অকল গ্ৰেড 4 এমপ্লয় হয় তেওঁলোকক DDO চাৰ্টিফিকেট লাগিব। যেতিয়া আপোনালোকৰ পাৰ্চনেল এছেছমেণ্ট টেষ্ট লোৱা হ'ব তেতিয়া আপোনালোকে সকলো অৰিজিনেল ডকুমেণ্ট ইয়াতে লৈ যাব লাগিব। আৰু ইয়াতে পাৰ্চনেলিটি এছেছমেণ্ট টেষ্টৰ ডেটটো পিছলৈ জনাই দিয়া হ'ব, আপোনালোকক নিশ্চয়কৈ জনাম ডেটটো যেতিয়া ৰিলিজ কৰি দিব। Eligible candidate will have to appear personal assessment test before the selection committee to be held at the office of the director, Animal Husbandry and Veterinary, Assam, Chenikuti, Guwahati. ইয়াতে আপোনালোকৰ যিটো পেট এক্সাম লোৱা হ'ব সেইটো আগৰ নিচিনাকৈ গুৱাহাটী চেনিকুটি গুৱাহাটীতে লোৱা হ'ব। এটাই চেণ্টাৰ অল অসমৰ কেণ্ডিডেটৰ বাবে এটাই চেণ্টাৰ ৰখা হৈছে এইবাৰ। ইয়াতে আপোনালোকৰ চেনিকুটি গুৱাহাটীতে যাব লাগিব, য'ত অফিচ আছে ভেটেনাৰীৰ, এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী, তাতে আপোনালোকৰ যাব লাগিব যিটো পেট এক্সাম দিবলৈ। ডকুমেণ্টসমূহ আপোনালোকৰ একেবাৰে ক্লিয়াৰলি ভিজুৱেল হ'ব লাগিব। কোনো ধৰণৰ ব্লাৰি ডকুমেণ্ট হ'লে ইয়াতে কিন্তু ৰিজেক্ট কৰি দিয়াৰ সম্ভাৱনা যথেষ্ট থাকে। আপোনালোকে সেইটো ভালদৰে চাব। ইয়াতে ফটোগ্ৰাফৰ যিটো মাষ্ট বেকগ্ৰাউণ্ড কালাৰ আছে সেই বেকগ্ৰাউণ্ডৰ কালাৰটো হোৱাইট হ'ব লাগিব, বেকগ্ৰাউণ্ড কালাৰ। আৰু লগতে কৈছে ফটোগ্ৰাফ মাষ্ট হেভ টেকেন আফটাৰ 1 জানুৱাৰী 2025। লগতে ফটোগ্ৰাফৰ চাইছোঁ 200 পৰা 500 KBৰ ভিতৰত হ'ব লাগিব। ইয়াতে JPG কিমান পিক্সেল সেইবিলাকো দিয়া আছে। তাৰপিছত ছিগনেচাৰৰ চাইজো ইয়াতে 30 পৰা 100 KBৰ ভিতৰত হ'ব লাগিব। আজি ভিডিঅ'টোত ডকুমেণ্টৰ বিষয়ে আপোনালোকক জনালোঁ। যিসকলে এপ্লাই কৰিব বিচাৰিছে, যদি বা কোনো কেণ্ডিডেটৰ PRC নাই আপোনালোকে নিশ্চয়কৈ এপ্লাইটো কৰিব। আৰু আপোনালোকৰ এপ্লাইটো কৰি এক্সাম হওঁতে নিশ্চয়কৈ আপোনালোকৰ PRCখনো লাভ কৰিব আৰু ৰিচিপ্ট দি আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানে আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকৰ ইয়াৰ সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছ কেনেকৈ লোৱা হয়, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে প্ৰিভিয়াছ ইয়াৰ্ছত, তেনেকুৱা আপোনালোকক জনাৰ চেষ্টা কৰিম। এতিয়ালৈ সামৰিছোঁ। নিশ্চয়কৈ ভিডিঅ'টোত লাইক কৰিব, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। থেংক ইউ।